সোণাপুৰৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত শৃংখল চলিহা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত শৃংখল চলিহাই আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য। শ্যাম কানু সিদ্ধাৰ্থক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰিলে শৃংখল চলিহাই। লগতে এতিয়াও আৰক্ষীৰ 4টা গুলী ফুটা নাই বুলিও প্ৰশ্ন কৰিলে চৰকাৰক। এটা সমাধিস্থলী মন্দিৰ মছজিদ গীৰ্জালৈ পৰিৱৰ্তন হোৱা প্ৰথম দেখিলো। জুবিন দাৰ লগত মোৰ সম্পৰ্কটো বহুত বেলেগ, বুজাব নোৱাৰা বেলেগ। আৰু জুবিন দাৰ মৃত্যুৰ হেমাহি বা হত্যাৰ বাবে যিখিনি মানুহ জগৰীয়া, যি দুজন মূল ব্যক্তি আছে, আমি মুখ্যমন্ত্ৰীক কৈ আছো শ্বুট টু কিল, শ্বুট টু কিল। অসম পুলিচৰ আৰু 2টা গুলী 4টা গুলী ওলাব লাগিব ইহঁতৰ গাত মাৰিবলৈ। আজি হিমন্ত বিশ্ব শাসনকালত আমি বহুত এনকাউণ্টাৰ দেখিলো, কিন্তু এই মানুহকেইটা কিয় এনকাউণ্টাৰটো আমি দেখা নাই। যিকেইটা মানুহক ইতিমধ্যে অসমৰ জনতাই মৃত্যুদণ্ড ৰায় দি থৈছে, সেইকেইটা মানুহ ইমান দিন কেনেকে জীয়াই আছে তাক লৈ আমাৰ চৰকাৰক প্ৰশ্ন আছে। আৰু একেবাৰে শেষত এটা কথাই কওঁ, জয় জুবিন দা, জয় জুবিন দা আৰু জয় জুবিন দা।